এইবাৰ আমাৰ 10ম ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহ আমি 2012 চনৰ পৰা আমি সমাৰোহ আৰম্ভ কৰিছিলোঁ আৰু অসমত চাগে দ্বিতীয়টো এনেকুৱা অনুষ্ঠান নাই যিটো নেকি ৰাষ্ট্ৰীয় পৰ্যায়ত শিশু নাট সমাৰোহ কৰে। আমি চাগে অসমত প্ৰথম। এতিয়ালৈকে আমাৰ এই ৰাষ্ট্ৰীয় নাট সমাৰোহত প্ৰায় 30খনমান ৰাজ্যতো এতিয়ালৈকে আহিছে। তো এইবাৰ আমি মাত্ৰ এখন বাহিৰৰ ৰাজ্যৰ নাটক মাতিছোঁ, সেয়া বিহাৰৰ পৰা আহিব আৰু বাকী 3খন নাটক আমাৰ অসমৰ। কিন্তু এইবাৰ আমি অলপ বেলেগ ধৰণে কৰিব লৈছোঁ আমাৰ ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহ। যে এইবাৰ আমি ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহৰ লগত সংগতি ৰাখি পেলাই এইবাৰ আমি ৰাজ্যিক পৰ্যায়ৰ আমি শিশু নাট প্ৰতিযোগিতাও পাতিছোঁ আৰু এই ৰাজ্যিক প্ৰতিযোগিতাত আমাৰ প্ৰায় 20খন নাটক বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু তেওঁলোকে আজি আমাৰ 24 তাৰিখ, আজি আমাৰ 6খন নাটক হৈ গ'ল আৰু আমি এখন নিজেই কৰিছোঁ, 7খন নাটক হ'ল আৰু অহা কাইলৈ আৰু পৰহিলৈ মানে অহা 25 আৰু 26 জুলাই আৰু বাকীকেইখন নাটক হ'ব। অহা 26 তাৰিখে আমাৰ এই ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহ সমাপ্ত ঘটিব আৰু শেষৰ দিনাখন আমি প্ৰায় 8খন নাটকৰ কম্পিটিশ্যন হ'ব আৰু এখন নাটক যিহেতুকে আমি বাহিৰৰ পৰা আমি মাতি নিছোঁ বিহাৰৰ পৰা, সেইখন নাটকৰ সন্ধিয়া মঞ্চায়ন হ'ব। হয়, যি আমি ৰাজ্যিক পৰ্যায়ত যিখিনি আমি প্ৰতিযোগিতা পাতিছোঁ তাত আমি প্ৰাইজ মানি আমি ৰাখিছোঁ। প্ৰথম 5টা শ্ৰেষ্ঠ দল ৰাখিছোঁ, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ তাৰপিছতে শিশু নাট্যকাৰ পৰিচালকো ৰাখিছোঁ। ডাঙৰ 2জন আছে নাট্যকাৰ আৰু পৰিচালক আৰু আমি শ্ৰেষ্ঠ যিটো নাট্য দল হ'ব তেওঁলোকক 15,000 টকা লগত আমি চাৰ্টিফিকেটো দিম, ট্ৰফিও দিম আৰু বাকী তাৰপিছতে ছেকেণ্ডৰ হ'ব 14, থাৰ্ডৰ 13,000, ফ'ৰ্থৰ 12,000 আৰু একেবাৰে পঞ্চম যিটো আমাৰ দল থাকিব প্ৰাইজ পোৱা 10,000 টকা থাকিব। আৰু আজি যিটো আমাৰ প্ৰথম দিনাখনৰ যিটো দৰ্শকৰ সঁহাৰি, সেই সঁহাৰি দেখি আমাৰ খুব ভাল লাগিছে যে আমাৰ এই ৰাষ্ট্ৰীয় যি শিশু নাট সমাৰোহ, সেই সমাৰোহক ৰাইজে আদৰি লৈছে আৰু হয়তো অহা দিনতো আৰু যথেষ্ট পৰিমাণ দৰ্শক হ'ব বুলি আশা কৰিছোঁ। হয়, প্ৰতিখন নাটকতে আপোনালোকে শিশু শিল্পী দেখা পাব, কাৰণ কিয় এই আমাৰ সমাৰোহ হৈছে শিশুসকলৰ কাৰণে, কাৰণ শিশুসকলৰ কাৰণে এনেকুৱা প্লেটফৰ্ম সাধাৰণতে খুব কম হয়। তো সেইটো কাৰণে আমাৰ গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ অহৰহ চেষ্টা যে শিশুসকলে এখন প্লেটফৰ্ম দিয়াৰ আৰু সেই প্লেটফৰ্মৰ মাজেৰে শিশুসকলৰ যি সৃষ্টিশীল মনোভাৱ আছে সেইখিনি বিকাশ কৰা। আজি বিশিষ্ট অতিথি হিচাপে আছিলে আমাৰ বিশিষ্ট অভিনেতা সকলোৰে পৰিচিত ৰবি শৰ্মা আৰু আমাৰ কাৰ্যকৰী কমিটিৰ সভাপতি হৃষিকেশ গোস্বামীদেৱ আৰু জিতেন শৰ্মা নাট্যকাৰ আৰু সুবেশ্বৰ দাস, এখেতসকল আছিলে আৰু এখেতসকলে আজি আমাৰ এই অনুষ্ঠানটি মুকলি কৰিছিলে।
দিয়াৰ সময় নহয়, ইমান ভাল লাগিছে। শুভেচ্ছা দাস ডাঙৰীয়া মই বহি পেলাই কৈ আছো ল'ৰা ছোৱালীবিলাকৰ ফুটি উঠা। ইয়াত মঞ্চত উপবিষ্ট আমাৰ ৰবি শৰ্মা, উপদেষ্টা জিতেন শৰ্মা, আমাৰ সম্পাদক ডেকা ডাঙৰীয়া মানিক আৰু আপোনালোক ইয়াত আছে। এইমাত্ৰ যিখন নাটক কৰিলে ফুটবল খেলটোৰ মানে ইমান ধুনীয়াকৈ